মাঘ বিহুৰ আনন্দৰ মাজতে বোকাখাত কুৰুৱাবাহীৰ মধুপুৰত চাঞ্চল্যকৰ ঘটনা। মধুপুৰৰ এটা ৰাজহুৱা পুখুৰীত বিষ ঢলাৰ পাছতেই চাঞ্চল্য অঞ্চলটোৰ পশুধনৰ একমাত্ৰ পানী খোৱা পুখুৰী আছিল এই পুখুৰীটো। বোকাখাত মধুপুৰ গাঁৱৰ ৰাজহুৱা পুখুৰীত উপঙি উঠিল শ শ মাছ। জানিব পৰা মতে প্ৰায় 1.5 বিঘাৰ পুখুৰীটোৰ পানী বহুকেইখন গাঁৱৰ পশুধনে খাবলৈ আহে। কিন্তু স্থানীয় লোকৰ জৈনিক বনিয়া উপাধিৰ এজন লোকে পুখুৰীটোত বিষ দিয়াৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। ৰাজহুৱা পুখুৰীটোত প্ৰায় 20,000 টকাৰ মাছৰ পোনা এৰিছিল গাঁৱৰ বাসিন্দা সুৰেন বনিয়া নামৰ লোকজনে। সুৰেন বনিয়াই জনোৱা মতে মঙলবাৰে ওচৰৰে এজন যুৱকে কাজিয়া কৰি পুখুৰীৰ পাৰৰ বেৰা ভাঙি তহিলং কৰি পুখুৰীত বিষ দিম বুলি বহুতৰ আগত কৈ ফুৰিছিল। আজি পুৱা উঠি পুখুৰীৰ পানীত শ শ মাছ উপঙি উঠা দেখি কান্দোনত ভাগি পৰিছে মৎস্য পালকজন। ইফালে স্থানীয় ৰাইজে উপযুক্ত তদন্তৰ জৰিয়তে দোষীক বিচাৰি শাস্তি বিহাৰো দাবী তোলে। ঘটনা সন্দৰ্ভত বোকাখাত আৰক্ষীৰ তদন্ত অব্যাহত। কাৰণ মাছ যিখিনি মাছ মৰিলে, গতিকে এইটো বহুত দুখৰ কথা। কি ক'ম, কোনো ভাষা নাইকিয়া হৈছে। মানে এনেকুৱা এটা কাম কৰিছে, আৰু যাতে এইটো যি কৰিছে আৰু ভৱিষ্যতত যেতিয়া বেলেগৰো নকৰক, আৰু যিজনে কৰিছে সেইজন ধৰাও খাই আছে। গতিকে মই ক'ব বিচাৰিছোঁ, আইনটো আমি নিজে ল'ব পাৰোঁ, কিন্তু আইন নিজে হাতত তুলি লোৱাটো উচিত নহয়। গতিকে মই এখন থানাত FIR এতিয়া দিবলৈ ওলাইছোঁ। গতিকে থানাই যাতে আইনগত হিচাপে ভাল বিহিত ব্যৱস্থা, আৰু মানুহজনৰ আগতো বহুত কেছ থানাত পৰি আছে। মানুহজনৰ নাম বিনেশ বনিয়া। গতিকে ইয়াৰ উপৰি যদি থানাই কোনো বৃহৎ ব্যৱস্থা নলয়, তেতিয়া কিন্তু আইনগত হিচাপে মই নিজেই ল'বলৈ বাধ্য হ'ম। কাৰণ মই বহুত পৰিশ্ৰম কৰিছোঁ, কাকো অন্যায় কৰিবলৈ যোৱা নাই। মই নিজে, ৰাইজে ক'ব মই যিখিনি কঠোৰ পৰিশ্ৰম কৰি মই ইনকম কৰি খাই আছোঁ, বা ইয়াৰ পৰা ৰাইজেও লাভৱান হৈছে। মোৰ পৰা অকল মই লাভৱান নহয়, ৰাইজেও লাভৱান হৈছে। কম দামতে মাছ খাবলৈ পায়, কম দামত চব্জি খাবলৈ পায়। কালি সি আহি হেন্দালি ভাঙিছে, মানে এনেকৈ উপদ্ৰৱ কৰি গালি পাৰিছে। ওচৰ চুবুৰীয়া মানুহে ক'ব, মই নকওঁ। গতিকে মোৰ কোৱাৰ উপৰিও ওচৰ চুবুৰীয়া মানুহে ক'ব। গতিকে মই আৰু কি ক'ম। কিমানমান মাছ আছিলে মোৰ? প্ৰায় 40 কেজি মাছ আছিলে। 40 কেজি মাছত 20,000 টকা, 400কৈ লৈছিলে। এনেই বেছি কৰি লাভ নাই। সম্পূৰ্ণ মাছেই মোৰ একদম চফা হৈ গ'ল। গতিকে ইয়াত আৰু মাছৰ উঠাই ফিচাৰীটো প্ৰায় 1.5 বিঘা মাটি আছে। গতিকে ৰাইজেও ক'ব, কালি সি যিখিনি আহি উপদ্ৰৱ কৰিছে, হেন্দালি ভাঙিছে, জেওৰা জপনা চব ভাঙি ছিঙি থৈ সি গৈছে। আৰু কালি একদম উল্লেখ কৰিছে, মোৰ দুৱাৰ মুখেদি আহিছে, আহি মই বাৰীত কাম কৰি আছোঁ, উল্লেখ কৰিছে যে এয়া মই পকেটত দৰৱ লৈ আহিছোঁ, আজি মই পুখুৰীত দৰৱ দিহে যাম, দিনৰ 11টা বজাত। গতিকে প্ৰমাণ আৰু বেলেগকৈ এটা প্ৰমাণ কৰিব নালাগে। গতিকে নিজেই যেতিয়া স্পষ্ট কৈছে, আৰু মানুহটো এতিয়া নাইকিয়া, মানুহটো পলালে। এই কাম মানুহজনৰ বিনেশ বনিয়া, ইয়াৰে হয়, ওচৰতে। গতিকে এখন মধুপুৰ, কুৰাবাহী মধুপুৰ হয়। গতিকে আপোনালোকৰ চেনেল দি আপোনালোকেও কি সহায় কৰে মোক, মই বহুত। বোকাখাতৰ পৰা সন্দীপ পানিকাৰ ৰিপৰ্ট, এনি ভাৰত 24।